Hello friends, welcome back to my YouTube channel. আজি মই আপোনালোকৰ আগত পানী ব্যৱহাৰ নকৰাকৈ বনোৱা ফ্ৰাইড চিকেনৰ ৰেচিপিটো শ্বেয়াৰ কৰিম। ভিডিঅ'টো ভাল পালে লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ইয়াৰ বাবে আমি লৈছো 700 গ্ৰাম মুৰ্গীৰ মাংস, কেইটামান জলকীয়া, 6টা পিয়াজ কাটি লৈছো আৰু সৰুকৈ 2টা আলু কাটি লৈছো। মাংসখিনি মেৰিনেট কৰিবৰ বাবে 1 চামুচ হালধি, 1 চামুচ আদা নহৰু আৰু জলকীয়াৰ পেষ্ট, 1 চামুচ গৰম মছলা, आधा चामच रेड मिर्च पाउडर, आधा चामच मीट मसला, आधा चामच धनिया पाउडर, 1 चामच कॉर्नफ्लोर লৈ লৈছো। আপুনি ময়দাও ব্যৱহাৰ কৰিব পাৰে আৰু লগতে 2 চামচ নেমুৰ ৰস। গোটেইখিনি ভালদৰে মিহলি কৰি লৈ 30 মিনিটৰ বাবে ঢাকনিখন দি ফ্ৰিজত থৈ দিম। এতিয়া কেৰাহী এখন গৰম হ'বলৈ দি তাত তেল দি দিছো। গেছটো হাই ফ্লেমত ৰাখি তেলখিনি গৰম হ'বলৈ দিম। তেলখিনি গৰম হোৱাৰ পিছত আমি জলকীয়াখিনি দি দিছো। জলকীয়াখিনি দিয়াৰ পিছত আমি কাটি লোৱা পিয়াজখিনি অলপ অলপকৈ গোটেইখিনি কেৰাহীটোত দি দিছো। পিয়াজখিনি গোল্ডেন ব্ৰাউন কালাৰ নোহোৱালৈকে আমি এইখিনি অলপ সময় ভাজি থাকিম। অলপ সময় ভাজি লোৱাৰ পিছত আমি ইয়াত অকণমান নিমখ এড কৰিম আৰু আধা চামুচ হালধি গুড়ি ইয়াত এড কৰি দিছো। গেছটো হাই ফ্লেমত দি আমি পিয়াজখিনি অলপমান ফ্ৰাই কৰি লোৱাৰ পিছত তেলৰ পৰা পিয়াজখিনি উলিয়াই ল'ম। এয়া আমি গোটেইখিনি পিয়াজ উলিয়াই ল'লো। একেখিনি তেলতে আমি কাটি লোৱা আলুখিনি দি দিছো আৰু 1 মিনিটৰ বাবে লৰাই দি ঢাকনিখন লগাই দিম। 5 মিনিট পিছত আমি ঢাকনিখন গুচাই দিছো আৰু আলুখিনি উলিয়াই ল'ম। আলুখিনি এনেদৰে ভাজি ল'লে পিছত ভাঙি নাযায়। আলুখিনি উলিয়াই লোৱাৰ পিছত আমি কেৰাহীটোত আৰু অলপমান তেল এড কৰিলো আৰু তেলখিনি গৰম হোৱাৰ পিছত ভাজি লোৱা পিয়াজখিনিৰ আধা পিয়াজ এড কৰি দিলো। গেছটো হাই ফ্লেমত ৰাখিছো। এতিয়া আমি মেৰিনেট কৰি থোৱা মাংসখিনি কেৰাহীটোত দি দিম। আমি পিয়াজখিনি এড কৰি লগে লগে মাংসখিনি দি দিছো কাৰণ পিয়াজখিনি আগতে ভাজি লোৱা আছিলে। আৰু এতিয়া মাংসখিনি পিয়াজখিনিৰ লগত এনেদৰে ভালদৰে মিহলি কৰি দিম। মাংসখিনিত আমি 2 চামুচ নিমখ দি দিলো। আপুনি সোৱাদ অনুসৰি নিমখ এড কৰিব পাৰে। এতিয়া মাংসখিনি লৰাই দি যাম। গেছটো মিডিয়াম ফ্লেমত ৰাখিব। এতিয়া 10 মিনিটৰ বাবে ঢাকনিখন লগাই দিম। 10 মিনিট পিছত এয়া আমি ঢাকনিখন গুচাই দিলো আৰু এনেদৰে অলপমান লৰাই দি যাম। এতিয়া আমি ভাজি লোৱা আলুখিনি মাংসখিনিত দি দিম। 1 মিনিটৰ বাবে এনেদৰে লৰাই দি থাকিম। মাংসখিনিত আমি অলপো পানী ব্যৱহাৰ নকৰো। এতিয়া আমি 5 মিনিটৰ বাবে ঢাকনিখন লগাই দিম। 5 মিনিট পিছত ঢাকনিখন গুচাই দিলো। এতিয়া আমি সৰু কাপ বা বাটি এটাৰ জখাৰে এবাটিমান টমেটো চচ দি দিলো। আপুনি বিলাহীৰ পেষ্টটো দিব পাৰে আৰু গেছটো মিডিয়াম ফ্লেমত ৰাখি ভালদৰে লৰাই দিম। আধা চামুচ ব্লেক পেপাৰ পাউডাৰ ইয়াত এড কৰি দিছো আৰু ভালদৰে মিহলি কৰি দিম আৰু এতিয়া 10-15 মিনিটৰ বাবে ঢাকনিখন লগাই দিম। এয়া 15 মিনিট পিছত ঢাকনিখন গুচাই দিলো। গেছটো আমি 1 মিনিটৰ বাবে হাই ফ্লেমত কৰি দিম। আমাৰ মাংস আৰু আলুখিনি ধুনীয়াকৈ সিজি গৈছে আৰু বাকি থকা ভজা পিয়াজখিনি এতিয়া ইয়াত এড কৰি দিম। ভালদৰে গোটেইখিনি মিহলি কৰি দিম আৰু এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিছো। আমাৰ ঘৰতে বনোৱা টেষ্টি ফ্ৰাইড চিকেন ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰিব
আৰু এনেদৰে এবাৰ ৰেচিপিটো ট্ৰাই কৰি চাবচোন, সঁচাই কৈছোঁ খুব ভাল লাগে। আজিলৈ ইমানে। থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ'। বাই বাই।